মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ অধ্যায় 6 ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তনৰ তৃতীয় খণ্ডটি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ ৰাসায়নিক পৰিৱৰ্তনৰ বিষয়ে। ইয়াতো আছে কি ৰাসায়নিক পৰিৱৰ্তন। ইয়াত এটা বেলেগ কাৰ্যকলাপৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে, সেইটো হৈছে এটা পৰীক্ষানলীত এচামুচ ভিনেগাৰ লৈ সামান্য পৰিমাণৰ বেকিং সোডা ইয়াত মিহলালে এটা হিচ হিচ শব্দ শুনা যায় আৰু গেছৰ বুৰবুৰণি ওলাই অহা দেখিবলৈ পোৱা যাব। ইয়াত কৈছে কি এটা পৰীক্ষানলীত বা টেষ্ট টিউবত এচামুচ ভিনেগাৰ ল'ব দিছে, তাৰপিছত তাত কি সামান্য পৰিমাণৰ বেকিং সোডা মিহলাব দিছে। যেতিয়া মিহলোৱা হ'ব তেতিয়া কি হ'ব, এটা হিচ হিচ শব্দ হ'ব আৰু গেছৰ নিচিনা বুৰবুৰণি ওলাই অহা আমি দেখিবলৈ পাম। এই গেছ সদ্য প্ৰস্তুত কৰা চূণ পানীৰ মাজেদি পঠিয়ালে চূণ পানীখিনি গাখীৰৰ দৰে ঘোলা হয়। এই যিটো গেছৰ বুৰবুৰণি ওলাই অহা বুলি কৈছিলে, সেই গেছখিনি যদি চূণ পানীৰ মাজেদি আমি এইবাৰ পঠিয়াই দিওঁ তেনেহ'লে কি হ'ব, চূণ পানীখিনি গাখীৰৰ দৰে ঘোলা হৈ পৰিব। পৰীক্ষানলীত হোৱা পৰিৱৰ্তন তলত দিয়া ধৰণেৰে প্ৰকাশ কৰিব পাৰি। এইবাৰ পৰীক্ষানলীত হোৱা পৰিৱৰ্তনটো তলত দিয়া ধৰণে প্ৰকাশ কৰিব পাৰি বুলি কৈছে। তাত এটা ৰাসায়নিক বিক্ৰিয়া দিয়া হৈছে, সেইটো হৈছে ভিনেগাৰ। আমি কি কৰিছিলোঁ, ভিনেগাৰ আৰু বেকিং সোডা মাজত বিক্ৰিয়া হ'বলৈ দিছিলোঁ। গতিকে ইয়াত দিয়া আছে ভিনেগাৰটো কি এচিটিক এচিড যোগ বেকিং সোডাটো কি ছডিয়াম হাইড্ৰজেন কাৰ্বনেট। আমি যদি ভিনেগাৰ আৰু বেকিং সোডাৰ মাজত বিক্ৰিয়া হ'বলৈ দিওঁ তেনেহ'লে কি উৎপন্ন হ'ব, কাৰ্বন ডাই অক্সাইড, যাৰ ৰাসায়নিক সংকেত হ'ল CO2 যোগ আন দ্ৰব্য। এই ভিনেগাৰ আৰু বেকিং সোডাৰ যিটো বিক্ৰিয়া হৈছিলে তাত কি এটা গেছৰ বুৰবুৰণি ওলাই অহা বুলি কৈছিলে। সেই গেছটো কি কাৰ্বন ডাই অক্সাইড। সেই কাৰ্বন ডাই অক্সাইড আৰু কিছুমান আন দ্ৰব্য উৎপন্ন হ'ব এই বিক্ৰিয়াটোৰ দ্বাৰা। কাৰ্বন ডাই অক্সাইড গেছ আৰু চূণ পানীৰ মাজত ঘটা বিক্ৰিয়াটো এনেধৰণৰ। তাৰ পিছত আমি কি কৰিছিলোঁ, যেতিয়া গেছৰ বুৰবুৰণি ওলাই অহা বুলি কৈছিলোঁ সেইটো হ'ল কাৰ্বন ডাই অক্সাইড। তাৰ পিছত কি কৰিব দিছিলে, সেই কাৰ্বন ডাই অক্সাইডখিনি চূণ পানীৰ মাজেদি পঠিয়াব দিছিলে। তেতিয়া কি হয়, চূণ পানীখিনি গাখীৰৰ দৰে ঘোলা হয়। গতিকে এইবাৰ কৈছে কি কাৰ্বন ডাই অক্সাইড গেছ আৰু চূণ পানীৰ মাজত ঘটা বিক্ৰিয়াটো এনেধৰণৰ। সেইটো যিটো পানীখিনি গাখীৰৰ দৰে কি চূণ পানীখিনি গাখীৰৰ দৰে ঘোলা হৈছিলে, সেই বিক্ৰিয়াটো তলত দেখুৱাই দিয়া হৈছে। কাৰ্বন ডাই অক্সাইড ৰাসায়নিক সংকেত CO2 প্লাছ চূণ পানী। আমি কাৰ্বন ডাই অক্সাইড চূণ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিলোঁ, গতিকে কাৰ্বন ডাই অক্সাইড যোগ চূণ পানী হ'ব। চূণ পানীৰ ৰাসায়নিক সংকেত হ'ল CaOH2। সেই দুটাৰ মাজত বিক্ৰিয়া হৈ পেলাই ৰাসায়নিক বিক্ৰিয়া হৈ পেলাই কি উৎপন্ন হ'ব, কাৰ্চিন দি দেখুওৱা হৈছে, সেইটো কেলছিয়াম কাৰ্বনেট CaCO3 প্লাছ পানীৰ ৰাসায়নিক সংকেত H2O। অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু চূণ পানী বিক্ৰিয়া হৈ কেলছিয়াম কাৰ্বনেট লগতে পানী উৎপন্ন হয়। তোমালোকৰ এইটো চিত্ৰত দেখুওৱা হৈছে, কিতাপতো তোমালোকৰ এইটো চিত্ৰই দিয়া আছে। এইটোত হ'ল চূণ পানীৰ মাজেৰে গেছ প্ৰবাহৰ সজ্জা বুলি দিয়া হৈছে। যিটো লেফ্ট ছাইডৰ অৰ্থাৎ বাওঁ হাতৰ পৰীক্ষানলী আছে বা টেষ্ট টিউব, তাত কি আছে ভিনেগাৰ আৰু বেকিং সোডাৰ মাজত বিক্ৰিয়া ঘটোৱা হৈছে। তাত গেছ এটা উৎপন্ন হৈছে, সেইটো কি কাৰ্বন ডাই অক্সাইড। সেই গেছবিধ কি এডাল যিডাল তোমালোকে নলী দেখিছা, সেই নলীডালেৰে কি কাষৰ যিটো টেষ্ট টিউব, সোঁফালৰ টেষ্ট টিউব বা পৰীক্ষানলী,
সেই পৰীক্ষানলীলৈকে প্ৰবাহিত কৰা হৈছে গেছখিনি কাৰ্বন ডাই অক্সাইডখিনি আৰু সেই টেষ্ট টিউবটোত কি আছে চূণ পানী গতিকে কাৰ্বন ডাই অক্সাইড আৰু চূণ পানীৰ মাজত বিক্ৰিয়া হ'ব কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি প্ৰবাহিত হ'লে ক্যালছিয়াম কাৰ্বনেট প্ৰস্তুত হয় যিয়ে চূণ পানীক গাখীৰৰ দৰে ঘোলা কৰে এইবাৰ কৈছে যে কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি প্ৰবাহিত হ'লে ক্যালছিয়াম কাৰ্বনেট নামৰ এবিধ নতুন পদাৰ্থ প্ৰস্তুত হয় আৰু সেই পদাৰ্থবিধে কি কৰে চূণ পানীক গাখীৰৰ দৰে ঘোলা কৰে চূণ পানীক ঘোলা কৰাটো কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ এক প্ৰমাণ পৰীক্ষা ইয়াত কোৱা হৈছে যে চূণ পানী যদি ঘোলা হয় তাৰ মানে কি তাত কাৰ্বন ডাই অক্সাইড আছে বা কাৰ্বন ডাই অক্সাইডৰ উপস্থিতিৰ কাৰণেহে কি হয় চূণ পানী ঘোলা হয় এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বোলে ইমান সময়ে আমি ৰাসায়নিক পৰিৱৰ্তন বুলি যদিও দিছিলোঁ হেডলাইনটো তথাপিও কি পাই আছিলোঁ কিছুমান কাৰ্যকলাপ বা ক্ৰিয়াকলাপ আমি পাই আছিলোঁ সেইকেইটা কি আছিলে কিছুমান পৰীক্ষা গতিকে এইবাৰ কি কৈছে যে এটা বা অধিক নতুন পদাৰ্থ উৎপন্ন হোৱা পৰিৱৰ্তনকে ৰাসায়নিক পৰিৱৰ্তন বোলে তোমালোকে ইমান কেইটা যিকেইটা পৰীক্ষা আছিলে বা কাৰ্যকলাপ আছিলে তাত তোমালোকে দেখিছা যে কিছুমান কি হয় ৰাসায়নিক বিক্ৰিয়াৰ ফলত নতুন নতুন পদাৰ্থ উৎপন্ন হয় আৰু তাত এটাও হ'ব পাৰে বা এটাতকৈ অধিকো নতুন পদাৰ্থৰ উৎপত্তি হ'ব পাৰে এতিয়া এটা বা অধিক নতুন পদাৰ্থ যদি উৎপন্ন হয় কিছুমান সেই পৰিৱৰ্তনটোক কি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হয় ৰাসায়নিক পৰিৱৰ্তন এটাক ৰাসায়নিক বিক্ৰিয়া বুলিও কোৱা হয় এইবাৰ কৈছে যে ৰাসায়নিক পৰিৱৰ্তন যিবিলাক আছে সেইবিলাকক আমি ৰাসায়নিক বিক্ৰিয়া বুলিও ক'ব পাৰোঁ আমাৰ জীৱন যাত্ৰাত পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তনসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে এইবাৰ কৈছে যে আমাৰ জীৱন যাত্ৰাত আমাৰ সদ্য যি জীৱন যাপন কৰোঁ আমি তাত কি ৰাসায়নিক পৰিৱৰ্তনসমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে বুলি কৈছে ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই সকলো নতুন নতুন বস্তু উৎপন্ন হয় অৰ্থাৎ ৰাসায়নিক পৰিৱৰ্তন নহ'লে আমি নতুন নতুন পদাৰ্থ উৎপন্ন কৰিব নোৱাৰোঁ যিবিলাক আমাৰ জীৱন যাপনৰ কাৰণে অপৰিহাৰ্য গতিকে ৰাসায়নিক পৰিৱৰ্তনৰ ফলতেই কি কৈছে সকলো নতুন নতুন বস্তুবিলাকৰ উৎপন্ন হয় বা উৎপত্তি হয় উদাহৰণস্বৰূপে আকৰ এটাৰ পৰা ধাতু এটা নিষ্কাশন কৰোঁতে যেনে লোৰ আকৰৰ পৰা লোৰ নিষ্কাশন কৰোঁতে ৰাসায়নিক বিক্ৰিয়া বা পৰিৱৰ্তন এক সুশৃংখল সমাপ্ত কৰিব লাগিব ইয়াত উদাহৰণ দিয়া হৈছে যে আকৰ এটাৰ পৰা যদি আমি এটা ধাতু নিষ্কাশন কৰিব লাগে তেনেহ'লে আমাক ৰাসায়নিক বিক্ৰিয়া ঘটাব লাগিবই ইয়াত এটা উদাহৰণ দিছে যে লোৰ আকৰৰ পৰা লোৰ নিষ্কাশন কৰোঁতে ৰাসায়নিক বিক্ৰিয়া বা পৰিৱৰ্তন এক সুশৃংখল সমাপ্ত কৰিব লাগিব অৰ্থাৎ লোৰ যিটো আকৰ আছে সেই আকৰৰ পৰা আমি যদি লো নিষ্কাশন বা কি লো আহৰণ কৰিব লাগে তাৰ পৰা তেনেহ'লে কি ৰাসায়নিক বিক্ৰিয়া বা পৰিৱৰ্তন আমি কৰাবই লাগিব সুশৃংখলভাৱে ৰাসায়নিক বিক্ৰিয়া আমি ঘটাব লাগিব তেতিয়াহে আমি লো নিষ্কাশন কৰিব পাৰিম একেদৰে ঔষধ এবিধো এলানি শেষ উৎপাদিত সামগ্ৰী একেদৰে কি কৈছে যিবিলাক ঔষধ উৎপন্ন কৰা হয় সেই ঔষধসমূহ কি কিছুমান ৰাসায়নিক বিক্ৰিয়া ঘটাই পেলাই যিটো শেষ উৎপাদিত সামগ্ৰী আছে সেইটোৰ ঔষধ হিচাপে আমি পাওঁ অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া ঘটাইহে আমি ঔষধ প্ৰস্তুত কৰিব পাৰোঁ আমি ব্যৱহাৰ কৰা নতুন সামগ্ৰী যেনে প্লাষ্টিক
অপমাৰ্জক আদি ৰাসায়নিক বিক্ৰিয়াৰ দ্বাৰা উৎপন্ন কৰা হয়। দৰাচলতে প্ৰত্যেক নতুন সামগ্ৰী ৰাসায়নিক পৰিৱৰ্তনৰ অধ্যয়নৰ ফলতহে আৱিষ্কাৰ হৈছে। এইবাৰ কৈছে যে প্ৰত্যেকটো নতুন সামগ্ৰী আমি যিমানবিলাক নতুন সামগ্ৰী পাওঁ সেইবিলাক কি ৰাসায়নিক পৰিৱৰ্তনৰ অধ্যয়নৰ ফলতহে আৱিষ্কাৰ হৈছে। অৰ্থাৎ প্ৰকৃতিৰ পৰা আমি যিবিলাক পাওঁ সেইবিলাক কি ৰাসায়নিক পৰিৱৰ্তন নহয়। ডাইৰেক্টলি আমি যিবিলাক পাওঁ সেইবিলাকত ৰাসায়নিক পৰিৱৰ্তন নহয়। কিন্তু যিবিলাক নতুন পদাৰ্থ যিবিলাক প্ৰকৃতিত আমি ডাইৰেক্টলি নাপাওঁ বা প্ৰকৃতিৰ পৰা আমি আহৰণ কৰিব নোৱাৰোঁ সেইখিনি কি ৰাসায়নিক পৰিৱৰ্তন বা বিক্ৰিয়া ঘটাই আমি আহৰণ কৰিব লগা হয়। অৰ্থাৎ নতুন সামগ্ৰী যিমানবিলাক আছে সেইবিলাক কি ৰাসায়নিক পৰিৱৰ্তনৰ অধ্যয়নৰ ফলতহে আৱিষ্কাৰ হৈছে। আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা। তাৰ পিছৰখিনি আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম। এতিয়া গৃহকৰ্ম কৰিবা। 1 নম্বৰ, কাৰ্বন ডাই অক্সাইড গেছ চূণ পানীৰ মাজেদি প্ৰবাহিত হ'লে কি প্ৰস্তুত হয়? দ্বিতীয়তে, ৰাসায়নিক পৰিৱৰ্তন বুলিলে কি বুজা? এই প্ৰশ্ন দুটাৰ উত্তৰ তোমালোকে কিতাপত চাই কৰি ল'বা আৰু দেখুৱাবা। ধন্যবাদ।